নিজৰ দেশখন যেতিয়া আমি ৰিপ্ৰেজেণ্ট কৰিব গৈ আছোঁ সেইটো এটা সপোন থাকে সকলোৱে যে নিজৰ দেশখন আমি ৰিপ্ৰেজেণ্ট কৰিম এখন বেলেগ দেশত সেইটো মোৰ পূৰণ হ'ল সেইটোৱে বহুত ডাঙৰ কথা মোৰ কাৰণে আৰু তাত গ'ল্ড পাই পেলাই ভাৰতলৈ সোণৰ পদক আনিবলৈ আমি সক্ষম হৈছোঁ এইটো আমি আৰু প্ৰেক্টিচ কৰি গৈ থাকিব লাগিব যাতে আমি অলিম্পিকতো এদিন খোজ দিবগৈ পাৰোঁ সেইটো আমাৰ সপোন হয় যে আমি এদিন অলিম্পিকতো খোজ দিওঁ আৰু যাতে আমি আকৌ সোণৰ পদক আনিবলৈ সক্ষম হওঁ তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব ধন্যবাদ মইতো ক'ব বিচাৰিছোঁ যে আমি নিজৰ দেশখনক প্ৰতিনিধিত্ব কৰি ভূটানত খেলিবলৈ গৈছিলোঁ তাত আমি সোণৰ পদক লাভ কৰিছোঁ এনেকৈ খেলি আমি অলিম্পিকতো যাম তাৰ বাবে আমি চেষ্টা কৰিম আপোনালোকেও যাতে আমাক আশীৰ্বাদ কৰে ধন্যবাদ ভাল লাগিছে বহুত বিদেশৰ পৰা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু যাতে এনেকৈ ভালকৈ খেলি অলিম্পিকত যাব পাৰোঁ সেইটোৱে আশীৰ্বাদ কৰিব চবেই ছাৰ আৰু জাকিৰ ছাৰে কেনেকৈ দৌৰিব লাগে অকণমান শিকাই দিছিল ধন্যবাদ বৰ্তমান আমাৰ যিখন গেম হৈছিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন দেশ আহিছিলে লগতে কিছুমান দেশৰ কিছুমান অসুবিধাৰ বাবে আহিব পৰাও নাছিলে তাত মুখ্য কৰি পেলাই ভূটান শ্ৰীলংকা বাংলাদেশ পাকিস্তানকে ধৰি অন্যান্য দেশসমূহ আছিলে তাৰে ভিতৰত বিভিন্ন দেশৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু যোৱা বৰ্ষতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল আনিছিলে এইবাৰো ঠিক তেনেদৰে আমি এইবছৰো আমি আনিবলৈ সক্ষম হৈছোঁ আৰু অনাগত আমাৰ আহি থকা খেলত থাইলেণ্ডত এখন এছিয়ান চেম্পিয়নশ্বিপ হোৱা কথা আছে তালৈ আমি প্ৰস্তুতি চলাম যাতে ছাত্ৰ ছাত্ৰীসকলে তালৈ যাব পাৰে যোৱা 21 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা ভূটানৰ ফেঞ্চিলিঙত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি আগবাঢ়িছিলে তাতে আমাৰ 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে তাত ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে আৰু তাতে বহুকেইখন দেশে অংশগ্ৰহণ কৰিছিলে আমাৰ ভাৰতৰ পৰা ভাৰত ভূটান বাংলাদেশ শ্ৰীলংকা পাকিস্তান অন্যান্য দেশসমূহে তাত প্ৰতিদ্বন্দ্বিতা কৰিলে তাৰে ভিতৰত আমাৰ কলিয়াবৰৰ পৰা 4গৰাকী ছাত্ৰ ছাত্ৰী গৈছিল গোটেইকেইগৰাকীয়ে সুখ্যাতিৰে মেডেল ল'বলৈ সক্ষম হৈছে আৰু লগতে অল স্পৰ্টছ গেম ফেডাৰেশ্যনে বৰ্তমান ইণ্টাৰনেশ্যনেল ইনষ্ট্ৰাক্টৰ এৱাৰ্ড বৰ্তমান 2025 বৰ্ষৰ মোক প্ৰদান কৰিছে তাৰ বাবে অশেষ ধন্যবাদ আৰু অনাগত দিনত আমাৰ এই বৰ্ষতে থাইলেণ্ডত এখন এছিয়ান চেম্পিয়নশ্বিপ হোৱাৰ কথা আছে গতিকে তালৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিবলৈ আমি চেষ্টা চলাই আছোঁ কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি তোমালোকৰ এই যাত্ৰাত ঠিক ইমান বিশেষ অসুবিধা হোৱা নাই খালি আমি তাত এটা অনুভৱ কৰিলোঁ যে আমাৰ প্ৰশিক্ষণটো আৰু উন্নত কৰিব লাগিব গতিকে উন্নত কৰাৰ ক্ষেত্ৰত যিসমূহ সা সুবিধা আছে যদি আমাক বৰ্তমান চৰকাৰৰ ফালৰ পৰা দিব পাৰে তেতিয়াহ'লে এটা বিশ্বাস আছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতকৈ আৰু উন্নত পৰ্যায়ত খেল প্ৰদৰ্শন কৰিব পাৰিব